মন্ত্ৰী মহোদয় বিশেষ প্ৰশ্ন এটা আপোনাক কৰিব বিচাৰিছোঁ আৰু আপোনাক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বিশেষকৈ অনাৰী ডিগ্ৰী লোৱা বা অনাৰী ডক্টৰেট ডিগ্ৰী লোৱা লোকৰ সংখ্যা অসমত যথেষ্ট বেছি হৈছে কিন্তু বৌদ্ধিক জগতত ধৰক ইমান কষ্ট কৰাৰ পাছতে ডক্টৰেট ডিগ্ৰী লাভ কৰে কিন্তু যিসকল অনাৰী ডিগ্ৰী পাইছে তেওঁলোকৰ কিবা তালিকা আছে নেকি কাৰণ বৌদ্ধিক জগতত ইয়াতে অকণমান সমস্যা আছে আমাৰ কিছুমান বিশ্ববিদ্যালয় আমি জানো অবৈধ এদিনো নোযোৱাকৈ ডক্টৰেট ডিগ্ৰী পাইছে কিন্তু তেওঁলোকৰ কিছুমান কোৰ্স ইউজিচিৰ পৰা ৰিকগনাইজ তাৰ এডভান্টেজ লৈ তেওঁলোকে নন ৰিকগনাইজ কোৰ্সখিনিও ৰিকগনাইজ বুলি দেখুৱাব খোজে সেইকাৰণে ইয়াৰ ওপৰত এটা চিন্তন মন্থন চলি আছে আৰু খুব সোনকালে আমি ভাল মানে এটা লাৰ্জ নাম্বাৰ অফ মানুহৰ এগেইনষ্টত আমি একশ্যন ল'ম ইট ইজ অন দ্য মোশ্যন বহিৰাজ্যৰ ধৰক মধ্যপ্ৰদেশে হওক বা গুৰগাঁৱৰে বেসিক্যালি আপোনালোকে জানে কিছুমান ইউনিভাৰ্চিটি আছে এটা সাবজেক্ট ইউজিচিৰ পৰা এপ্ৰুভ আছে সাপোজ কেমিষ্ট্ৰি নামটো আহি যায় ইউজিচি ৰিকগনাইজ ইউনিভাৰ্চিটি বুলি আৰু গোটেই নন ৰিকগনাইজ সাবজেক্ট বিলাকত ডিগ্ৰী দি দিয়ে পিএইচডি দি দিয়ে এইবিলাকৰ ওপৰত আমি ব্যৱস্থা লৈ আছো আৰু ল'ম অধ্যয়ন নকৰাকৈ যিসকল অনাৰী কৰি আছে মই ক'লো না আমাৰতো অসমত অধ্যয়ন নকৰাকৈ ডিগ্ৰী লোৱা মানুহৰ সংখ্যাটো যথেষ্ট বেছি আৰু আমি একশ্যন লোৱাৰ পথত আগবাঢ়ি আছো মানে নিজে ডক্টৰেট পিএইচডি কিমান কষ্ট কৰি আপুনি নিজে পিএইচডি পাইছে আপুনিও জানে আৰু যিসকলে ধৰক পঢ়াই নাই বিএ পাছ নকৰাকৈ অনাৰী ডিগ্ৰী পাই নামৰ আগত ডক্টৰ লিখাই আজি এটা সমাজত বৈদিক সমাজত এই বিষয়টোক লৈ এটা আলোচনা হৈছে এইটো এটা মানে একচুৱেলি বহুত মানুহে এইটো কথা নাজানে যে যোনে ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী নলয় অনাৰেৰী ডিগ্ৰী পালে সন্মুখত ডক্টৰ ইউজুৱেলি মানুহজনে নিজেও নিলিখে এতিয়া যেনেকৈ নীতিন গাডকাৰীজী কেইদিনমান আগতে তেখেতক ডাউনটাউন ইউনিভাৰ্চিটিয়ে ডক্টৰেট ডিগ্ৰী দিছে কিন্তু তেওঁ নামৰ আগত ডক্টৰ নীতিন গাডকাৰী নিলিখে যেনেকৈ আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি আছিলে আমাৰ ভেংকায়া নাইডু তেওঁ অনাৰেৰী ডক্টৰেট পাইছিলে গতিকে মই তেওঁৰ নামৰ আগত ডক্টৰেট লিখি দিলোঁ তেখেত এবাৰ আহোঁতে পিছত মোক কৈ তেওঁ ডক্টৰেটটো নামটো তেওঁ গুচুৱাইছে তেওঁ মিটিঙতে কৈছে যে মই ডক্টৰেট নহয় এইটো এটা সন্মান হিচাপে দিয়া হয় ইউ হেভ নট আৰ্ন ডেট ডিগ্ৰী চ' ইউজুৱেলি আগত গল্ডেন ৰুলটো আছিলে যে সন্মান হিচাপে ঘৰত চাৰ্টিফিকেটখন থাকিব কিন্তু নামৰ আগত মই নিলিখোঁ সেইটো এটা ফলো কৰিছিলে বা এতিয়াও বহুত মানুহে ফলো কৰে কিন্তু যদি ৰিকগনাইজ ইউনিভাৰ্চিটিয়ে কাৰোবাক সন্মানজনক ডক্টৰেট দিয়ে কি কণ্ডিশ্যনত ডক্টৰেট দিছে এইটো ইউনিভাৰ্চিটিখনে ঠিক কৰি দিয়ে যে আপুনি লিখিব নিলিখিব যেনেকৈ পদ্মশ্ৰী পালে আগত আপুনি পদ্মশ্ৰী বুলি লিখিব নোৱাৰে বহুত মানুহে লিখি দিয়ে যে পদ্মশ্ৰী অমুক বাট ইউ কেনট ইউজ দ্য টাইটেল বিফৰ ইউ নেম মই পদ্ম বিভূষণ অমুক বুলি আপুনি ক'ব নোৱাৰে কথা কওঁতে ক'ব যে হিমন্ত বিশ্ব শৰ্মা তেখেত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰীও সন্মানিত কৰিছে কিন্তু পদ্মশ্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি মই যিমান দূৰ জানো লিখিব নোৱাৰে ইন আৱাৰ কনষ্টিটিউশ্যন ইউজিং অফ টাইটেলছ ইজ বেন গতিকে এইবিলাক আছে ইণ্টেলেকচুৱেল ডিবেট এইটো আমাৰ আৰু আমি নোৱাৰো মই জানা দুইটা পক্ষই এইটো বহুত বেছি পাৰ্চু কৰি থাকিব খোজা নাই মই যিমান দূৰ জানো গতিকে বিষয়টো হয়তো অলপ মই বিষয়টো সোমোৱা নাই কিন্তু মোক সিদিনাখন ৰাতি এইটোৱে জনোৱা হ'ল যে সাংবাদিকজনকো এৰি দিব লাগে আৰু মেটাৰটো তাতে সিমানতে সমাপ্ত হ'ব লাগে গতিকে তেনেকৈ সমাপ্ত হৈ গ'ল আৰু যদি কোনোবাই অভিযোগ দিয়ে আকৌ চাব লাগিব এই কথাটো অকণমান চাই ল'ব আজিকালি সাংবাদিক দুবিধ হৈছে মই বুজিছোঁ প্ৰপাৰ সাংবাদিকৰ কোনো বহুত প্ৰব্লেম নাই কিন্তু আজিকালি ইমান সাংবাদিক হৈছে আগতে এখন সাংবাদিক মেলত 10 জন এতিয়া 150-200 গাঁৱত গ'লে হেৰিত গ'লে চবে এনেকৈ পকেটৰ পৰা এটা উলিয়াই দিয়ে
গতিকে এই বস্তুটোৰ সাংবাদিকৰ চৰকাৰৰ কাৰণে অশান্তি হোৱা নাই সাংবাদিকৰ অসুবিধা যদি হৈছে তথাকথিত সাংবাদিকৰ পৰাই অশান্তি হৈছে সেইকাৰণে এই বস্তুটোৰ ওপৰত আপোনালোকে অলপমান মই ভাবোঁ যে ডিপাৰ্টমেণ্টৰ লগত কথা পাতি যে কিছুমান ষ্টেণ্ডাৰ্ড যদি কৰি নলয় কেতিয়াবা সাংবাদিক কোনোবা এনেকুৱা সাংবাদিকে বেয়া কাম কৰিব গোটেই সাংবাদিক সমাজখনৰ বদনাম হ'ব এইটো ক্ষেত্ৰত আপোনালোকে অলপ আমাকো গাইডেন্স দিব লাগে যে কাক সাংবাদিক বুলি ধৰিব লাগে কাক সাংবাদিক বুলি ধৰিব নালাগে কাৰণ বহুত ধৰিব নালাগা সাংবাদিকো আজিকালি আছে ইহঁতৰ কামটোৱে অকল সেইটোৱে ঘটনা গতিকে এইটো ক্ষেত্ৰত মই ভাবোঁ যে অলপ আপোনালোকেও চৰকাৰৰ লগত আলোচনা কৰিব লাগে কৰি কিছু অন্তত লাগাম থাকিব লাগে নহ'লে সুস্থ সাংবাদিকখিনিৰ সমস্যা হৈ যায় এইটো ক্ষেত্ৰত মোৰ বিষয় নহয় কিন্তু এইটো মই ভাবোঁ যে আপোনালোকৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট বিষয় বহুত বহুত ধন্যবাদ এতিয়া মণিপুৰৰ কিছু পুলিচ বেটেলিয়নত তাতে ট্ৰেইনিং কৰাৰ পৰিৱেশ নাই কাৰণে মণিপুৰ পুলিচৰ নতুন বেটেলিয়ন এটাক দেৰগাঁৱত প্ৰশিক্ষণ হ'ব চ' মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মোক এইটোকে ৰিকুৱেষ্ট কৰিব আহিছিল যে মণিপুৰ বেটেলিয়নৰ ট্ৰেইনিংটো যাতে আমি অসমত ধুনীয়াকৈ কৰি দিওঁ গতিকে এইটো কমপ্লিটলি এটা অফিচিয়েল ডিছকাশ্যন আছিল ইট ৱাজ নট এ পলিটিকেল বাট দুজন পলিটিচিয়ান লগ পালেতো পলিটিক্সৰ কথা পাতে ডেটছ এ ডিফাৰেণ্ট